মাজে সময়ে পেপাৰী পত্ৰ বা টিভিত আমি দেখিবলৈ পাওঁ যে বিষাক্ত কাঠফুলা খাই বহু মানুহৰ মৃত্যু ঘটিছে আৰু লগতে বহুতো ব্যক্তি চিকিৎসাধীন হ'ব লগা হৈছে। যি সময়ত কাঠফুলাক আমি দৈনন্দিন খাদ্য তালিকাত উপযুক্ত প্ৰটিনযুক্ত খাদ্য হিচাপে আমি অন্তৰ্ভুক্ত কৰিবলৈ লৈছোঁ, ঠিক সেই সময়তে কাঠফুলা খাই কোনো মানুহৰ মৃত্যুবৰণ কৰিব লগা হোৱাটো এটা বৰ পৰিতাপৰ বিষয়। গতিকে আমি প্ৰথমতে জানিব লাগিব যে কোনবোৰ কাঠফুলা আচলতে নিৰাপদ আৰু কোনবোৰ কাঠফুলা বিষাক্ত। এই নিৰাপদ আৰু বিষাক্ত কাঠফুলাৰ মাজৰ পাৰ্থক্যখিনি যদি আমি জানো, তেনেহ'লে আমি নিশ্চয় কাঠফুলাক আমাৰ খাদ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিবলৈ পাৰিম। আমাৰ গাঁৱে ভূঞে বা চহৰে নগৰে থকা যিবোৰ কাঠফুলাৰ আমাৰ ফাৰ্ম আছে বা মাছৰুম ফাৰ্ম আছে, এই ফাৰ্মবিলাকত উপযুক্ত আৰু নিৰাপদ বীজ ব্যৱহাৰ কৰিহে মাছৰুমবিলাক উৎপাদন কৰা হয় আৰু তেনেকুৱা কাঠফুলাহে দোকানত কিনিবলৈ বা সেই ফাৰ্মবিলাকৰ পৰা কিনি আনি খোৱাটো আমাৰ কাৰণে উপযুক্ত কথা হ'ব। কিন্তু এই যে আমি খবৰবোৰ শুনিবলৈ পাওঁ যে বিষাক্ত কাঠফুলা খাই মৃত্যুবৰণ কৰিছে, গতিকে আমি প্ৰথম জানিব লাগিব যে এই বিষাক্ত কাঠফুলাবোৰ আমি চিনাক্ত কেনেকৈ কৰিম বা কেনেকৈ জানিম যে এইবোৰ বিষাক্ত আমাৰ কাঠফুলা বা বিষাক্ত কাঠফুলা যদি আপুনি অজানিতে খাইছে, তেনেহ'লে কি ধৰণৰ আমাৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে বা শাৰীৰিক কি ধৰণৰ লক্ষণ আমাৰ ফুটি উঠিব পাৰে, যাৰ ফলত আমি ততাতৈয়াকৈ হস্পিটেললৈকে যাব লগা হয়। যদিও আমি কাঠফুলা আমি দোকানৰ পৰা বা ফাৰ্মবিলাকৰ পৰা কিনি আনি খাওঁ, এতিয়াও কিছুমান গাঁও অঞ্চলত বা কোনো অঞ্চলত মানুহে হাবি জংঘলৰ পৰা কাঠফুলা সংগ্ৰহ কৰি আনি খোৱাৰ পৰম্পৰা অব্যাহত আছে আৰু তেনেকুৱা মানুহে হয়তো সকলোবোৰ কাঠফুলাকে খাব পৰা কাঠফুলা বুলি ভাবিয়েই আচলতে তেওঁলোকে লৈ আহে, কিন্তু সেইবিলাক খোৱাৰ পিছত বহুতো ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। তো এতিয়া আমি প্ৰথমতে জানো আহক, যদি অজানিতে হওক বা কোনো কাৰণতে নাজানিয়ে আমি কাঠফুলা খাব লগা হয় বা কেতিয়াবা আমি খাই দিওঁ, তেনেহ'লে আমাৰ হ'ব পৰা যিখিনি শাৰীৰিক সমস্যা, যিসমূহ লক্ষণ দেখা পোৱাৰ লগে লগে আমি হস্পিটেলত ভৰ্তি হ'ব লাগে, সেই লক্ষণসমূহ আমি প্ৰথমতে জনা উচিত। তো এতিয়া আমি চাওঁ যে কোনবোৰ লক্ষণে দেখা দিলে আমি ততাতৈয়াকৈ ঘৰতে ৰৈ নাথাকি আমি হস্পিটেললৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰ ভিতৰত 1 নম্বৰতে হৈছে আমাৰ পেটৰ বিষ। যেতিয়া আমাৰ খাদ্য খোৱাৰ পিছত বিশেষকৈ কাঠফুলা খোৱাৰ পিছত যদি অত্যধিক পেটৰ বিষ হয়, তেতিয়াহ'লে আমি আৰু ৰৈ নাথাকি চিন্তা কৰিব লাগে যে ই নিশ্চয় আমাৰ এনেকুৱা কিবা বিষক্ৰিয়াৰ কাৰণ হ'ব পাৰে। 2 নম্বৰতে বমি হোৱা। পেটৰ বিষ হোৱাৰ লগে লগে যদি অত্যধিক নেৰানেপেৰাকৈ যদি বমি হ'বলৈ ধৰে, তেতিয়াও কিন্তু আমি এই লক্ষণ হৈছে বুলি আমি ভাবিব লাগে। তৃতীয়তে আমি চাব লগা এটা লক্ষণ হৈছে পনীয়া শৌচ হয়। নেৰানেপেৰাকৈ যদি পনীয়া শৌচ হোৱাৰ আৰম্ভ কৰে, তেনেহ'লে ইও এটা এই কাঠফুলাৰ বিষক্ৰিয়াৰ লক্ষণ হ'ব পাৰে। 4 নম্বৰতে এটা লক্ষণ হৈছে শাৰীৰিক দুৰ্বলতা। পনীয়া শৌচ কৰাৰ পিছত বা যদি তেখেতৰ পেটৰ বিষ বা বমি হয়, তেখেতৰ একেবাৰে শাৰীৰিক দুৰ্বলতা অনুভৱ হয়। কোনো কাম কৰিবলৈ মন নাযায়, থিয় হ'বলৈ খোজ কাঢ়িবলৈ মন নাযায়। তো তেনেকুৱা শাৰীৰিক দুৰ্বলতা তেখেতে অনুভৱ কৰিব পাৰে। তাৰপিছত এটা গুৰুত্বপূৰ্ণ লক্ষণ হৈছে জ্বৰ। অতিমাত্ৰা জ্বৰ উঠিব পাৰে তেখেতৰ, আৰু জ্বৰৰ লগে লগে এটা নতুন লক্ষণ হ'ব পাৰে, এইটো হৈছে মূৰৰ বিষ। গতিকে এই 6টা লক্ষণ যদি কোনো মানুহৰ দেখা পোৱা যায় কাঠফুলা খোৱাৰ পিছত, তেতিয়াহ'লে কিন্তু ৰৈ নাথাকি আমাৰ হস্পিটেললৈকে যোৱাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া কাঠফুলা বিষাক্ত নে আমাৰ নিৰাপদ, এই বিষয়ে আমি কি ধৰণে আমি চালি জাৰি চাম বা কাঠফুলা খাম নে নাখাম, এনেকুৱা কথাবিলাকৰ পৰা হাত সাৰি থাকিবলৈ আমি কিছুমান কথা মনত ৰখা উচিত। এতিয়া আমি চাওঁ যে কোনবোৰ কথা মনত ৰাখিলে আমাৰ কাঠফুলা খোৱাৰ কাৰণে উপযোগী হ'ব পাৰে। 1 নম্বৰতে বাটে ঘাটে হাবিয়ে জংঘলে পোৱা কাঠফুলাত বিভিন্ন ক্ষতিকাৰক বিষাক্ত পদাৰ্থ পৰিলক্ষিত হয়। এনেধৰণৰ কাঠফুলাই মানৱ শৰীৰত মাৰাত্মক বিষক্ৰিয়াৰ সৃষ্টি কৰে। 2 নম্বৰতে য'তে ত'তে পোৱা কাঠফুলা খাই আপুনি বিপদত নপৰিব। ধৰক কেতিয়াবা বজাৰলৈকে গ'ল, মুকলি বজাৰত কোনোবা মানুহে আনি কাঠফুলা বিক্ৰী কৰিবলৈ লৈছে, তেনেকুৱা কাঠফুলা পাৰিলে আমি নিকিনাটো ভাল, কাৰণ সেইটো কোনো চাৰ্টিফাইড দোকান বা ফাৰ্মৰ পৰা অনা কাঠফুলা নহ'বও পাৰে। আচলতে আমি যদি ভাল কাঠফুলা খাব লাগে, চাৰ্টিফাইড কোনো ফাৰ্মৰ পৰা আনিব লাগে বা তেনেকুৱা কোনো দোকানৰ পৰা য'ত সেই ফাৰ্মবিলাকৰ পৰাহে কাঠফুলাবোৰ বিক্ৰী হয়, তেনেকুৱা কাঠফুলা আমি খাব লাগে। অন্যথা আমি হাবিৰ পৰা সংগ্ৰহ কৰা নাইবা মুকলি বজাৰত কোনোৱে বিক্ৰী কৰা কাঠফুলা আমি খাই বিপদত পৰিব নালাগে। 3 নম্বৰতে হাবিয়ে জংঘলে পোৱা বন্য কাঠফুলাৰ কোনবিধ বিষাক্ত প্ৰকাৰৰ আৰু কোনবিধ নিৰাপদ প্ৰকাৰৰ চিনাক্ত কৰাৰ বা পৃথক কৰাৰ কোনো ঘৰুৱা পদ্ধতি নাই। এই ক্ষেত্ৰত আনৰ কথা বা উৰা বাতৰি নুশুনিব।
মানে কেতিয়াবা এনেকুৱা হয় যে এইটো বিষাক্ত কাঠফুলা মই চিনি পাইছোঁ, এইটো ভাল কাঠফুলা মই চিনি পাইছোঁ। কেতিয়াবা আমাৰ হাতত এনেকুৱা কোনো ইনষ্টেণ্ট পৰীক্ষা নাথাকে যাৰ জৰিয়তে আমি চিনি পাব পাৰোঁ যে এইবিধ বিষাক্ত কাঠফুলা, এইবিধ নিৰাপদ কাঠফুলা। গতিকে আমি এনেকুৱা ধৰণৰ আমি পৰীক্ষা নিৰীক্ষাৰ পৰা আঁতৰত থাকি বিষাক্ত কাঠফুলা কি আমি তাক জানিবলৈ চেষ্টা কৰাৰ দৰকাৰ নাই। কেৱল হাবিয়ে জংঘলে পোৱা কাঠফুলাবিলাক আমি খাব নালাগে। 4 নম্বৰতে, বনৰীয়া কাঠফুলাৰ বিষাক্ত পদাৰ্থই মানুহৰ যকৃত আৰু বৃক্কক মানে লিভাৰ আৰু কিডনীত বেয়াকৈ প্ৰভাৱিত কৰে, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে আক্ৰান্ত ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। 5 নম্বৰতে, যদি আপোনাৰ কোনো সন্দেহ হৈছে যে আপুনি বা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই বিষাক্ত কাঠফুলা খাইছে, তেন্তে যিকোনো উপসৰ্গ বা লক্ষণ দেখা দিবলৈ অপেক্ষা নকৰি আপোনালোকৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। এইকেইটা কথা যদি আমি ভালদৰে মনত ৰাখোঁ, তেনেহ'লে বিষাক্ত কাঠফুলাৰ পৰা হ'ব পৰা যদি কিবা পাৰ্শ্বক্ৰিয়া থাকে বা বিষক্ৰিয়া থাকে, তেনেহ'লে আমি তাৰ পৰা হাত সাৰিব পাৰিম। আৰু আমি চেষ্টা কৰিব লাগে যাতে আমাৰ হাবিয়ে জংঘলে পোৱা এই কাঠফুলাসমূহ আমি যাতে খাদ্যৰ তালিকাত আমি অন্তৰ্ভুক্ত নকৰোঁ। আশা কৰিছোঁ এইখিনি তথ্য বা ইনফৰমেশ্যনে আপোনাক সহায় কৰিব। তো আজিলৈ মই ইমানতে এৰিছোঁ। বিষাক্ত কাঠফুলাৰ তথ্য বা ইনফৰমেশ্যনখিনি আপোনাৰ কেনে লাগিল নিশ্চয় মোক কমেণ্ট কৰি জনাব। আৰু পৰৱৰ্তী পৰ্যায়ত এটা নতুন টপিক লৈ মই পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ এৰিছোঁ। ধন্যবাদ।